৪৭ সংখ্যক অধিৱেশনৰ প্ৰাক মুহূৰ্তত কি ক'ব আজি লাইকতা স্থাপন জয় গুৰু হৰিদেৱ। উত্তৰ পূব ভাৰত হৰিদেৱ সংঘই আমাৰ ৪৭ সংখ্যক অধিৱেশনখন এইবাৰ আমি এই পবিত্ৰ স্থান নট্টিপাৰাত অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু সেই মৰ্মে আজিৰ এই কাৰ্যসূচীত প্ৰথম কাৰ্যসূচী হিচাপে আমি ইতিমধ্যে লাইখুটা স্থাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই লাইখুটা স্থাপনৰ পিছৰে পৰা এই অঞ্চলৰ সকলো আমাৰ গুৰু ভাইসকলে লগ লাগি অধিৱেশনকে যাতে সাফল্যমণ্ডিত কৰিব পাৰে তাৰ কাৰণে আমি উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু তেওঁলোকক আমি অনুৰোধ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ অসমৰ বিভিন্ন প্ৰান্তত আমাৰ হৰিদেৱী মানুহ আছে, ইয়ালৈ আহিব। আমি গুৰু হিচাপে হৰিদেৱ আমাৰ জ্যেষ্ঠ গুৰু, তেওঁৱে প্ৰথম সত্ৰ স্থাপন কৰিছিল বহৰীত। সেইকাৰণে এতিয়াও বহৰী সত্ৰখন আদি সত্ৰ বুলি এতিয়াও জনাজাত হৈ আছে আৰু এই আদি সত্ৰৰ জৰিয়তে দিয়ে আমি বিভিন্ন কাৰ্যসূচী আদি সত্ৰত লওঁ। ইয়াৰ উপৰিও উত্তৰ পূব হৰিদেৱ সংঘই যাতে, মই আশা ৰাখিছোঁ এইটোৱে যে আমাৰ যিখিনি হৰিদেৱী মানুহ আছে সেই হৰিদেৱী মানুহখিনি একত্ৰিত হৈ এটা সবল ভূমিকা গ্ৰহণ কৰে আৰু গুৰুদেৱৰ প্ৰসাৰ আৰু প্ৰচাৰ যাতে কৰে তাৰ বাবে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ আৰু লগতে এই ৪৭ সংখ্যক নট্টিপাৰা অধিৱেশনৰ সাফল্যমণ্ডিত কৰাৰ কাৰণে মই সকলোকে আহ্বান জনাই মই কথাখিনি ইয়াতে সামৰিছোঁ। উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ ৪৭ সংখ্যক নট্টিপাৰা অধিৱেশনৰ আজি শুভাৰম্ভ হ'ল। এই শুভাৰম্ভৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি আমি লাইখুটা স্থাপন কৰিলোঁ আৰু অহা ১৫, ১৬ আৰু ১৭ ইংৰাজী তাৰিখে এই অনুষ্ঠান এই ঠাইতে অনুষ্ঠিত হ'ব। আমি আশা কৰিছোঁ যে পূৰ্বতে যেনেদৰে আমাৰ অনুষ্ঠানবোৰ সাফল্যমণ্ডিত হৈ আছিল এইবুলিও নিশ্চয় নট্টিপাৰা ৰাইজক এইসকলৰ নাম আমি সততে আমাৰ আলাপ আলোচনাৰ মাজত আলোচনা কৰি থাকোঁ। গতিকে এইসকলৰ যি গৰিমা আৰু নট্টিপাৰা ৰাইজৰ যিটো গৰিমা, অৰ্জুনদেৱ স্থাপিত এই সত্ৰৰ যিটো গৰিমা, এই গৰিমা আপোনালোক নট্টিপাৰা ৰাইজে অটুট ৰাখিব লাগিব। এই কামনা কৰিছোঁ মই, যাতে কোনো ক্ষেত্ৰতে কোনো ত্ৰুটি নহয়। কাৰণ এতিয়া এটা সমস্যা এই আহি পৰিছে যে প্ৰতিগৰাকী গুৰুৰ এনেকুৱা ধৰণৰ অধিৱেশন হয় আৰু অধিৱেশনবিলাক দিনক দিনে উন্নত হৈ গৈছে, আগবাঢ়ি গৈছে। অলপতে ধৰক আমাৰ ৰঙিয়াৰ ওচৰত এখন অধিৱেশন হৈ গৈছে, বৃহৎ অধিৱেশন। ঠিক তেনেদৰে আমাৰ আশে পাশে যিবিলাক শংকৰ অধিৱেশন হৈ আছে বা শংকৰদেৱৰ অধিৱেশন হৈ আছে সেইবিলাকো যথেষ্ট বৃহৎ হয়, প্ৰচাৰ যথেষ্ট হয়। কিন্তু আমাৰ এই ক্ষেত্ৰত প্ৰচাৰ বিমুখ হৈ আছে। গুৰুদেৱৰ প্ৰচাৰ বিমুখ আছিল আৰু আমি ভক্তসকলে যেন প্ৰচাৰ বিমুখ হৈ আছোঁ। গতিকে এই অধিৱেশনখন যাতে প্ৰচাৰ যথেষ্ট হয় আৰু মানুহ এই অধিৱেশনত যাতে জনসমাগম যথেষ্ট হয় তাৰ আশা কৰি মই গুৰুদেৱৰ ওচৰত পুনৰ সেৱা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ৪৭ সংখ্যক অধিৱেশনৰ প্ৰাক মুহূৰ্তত কি ক'ব আজি লাইকতা স্থাপন জয় গুৰু হৰিদেৱ। উত্তৰ পূব ভাৰত হৰিদেৱ সংঘই আমাৰ ৪৭ সংখ্যক অধিৱেশনখন এইবাৰ আমি এই পবিত্ৰ স্থান নট্টিপাৰাত অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু সেই মৰ্মে আজিৰ এই কাৰ্যসূচীত প্ৰথম কাৰ্যসূচী হিচাপে আমি ইতিমধ্যে লাইখুটা স্থাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই লাইখুটা স্থাপনৰ পিছৰে পৰা এই অঞ্চলৰ সকলো আমাৰ গুৰু ভাইসকলে লগ লাগি অধিৱেশনকে যাতে সাফল্যমণ্ডিত কৰিব পাৰে তাৰ কাৰণে আমি উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু তেওঁলোকক আমি অনুৰোধ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ অসমৰ বিভিন্ন প্ৰান্তত আমাৰ হৰিদেৱী মানুহ আছে, ইয়ালৈ আহিব। আমি গুৰু হিচাপে হৰিদেৱ আমাৰ জ্যেষ্ঠ গুৰু, তেওঁৱে প্ৰথম সত্ৰ স্থাপন কৰিছিল বহৰীত। সেইকাৰণে এতিয়াও বহৰী সত্ৰখন আদি সত্ৰ বুলি এতিয়াও জনাজাত হৈ আছে
আৰু এই আদিসত্ৰৰ জৰিয়তে দিয়ে আমি বিভিন্ন কাৰ্যসূচী আদিসত্ৰত লওঁ। ইয়াৰ উপৰিও উত্তৰ পূব হৰিদেৱ সংঘই যাতে মই আশা ৰাখিছোঁ এইটোৱে যে আমাৰ যিখিনি হৰিদেৱী মানুহ আছে সেই হৰিদেৱী মানুহখিনি একত্ৰিত হৈ এটা সবল ভূমিকা গ্ৰহণ কৰে আৰু গুৰুদেৱৰ প্ৰসাৰ আৰু প্ৰচাৰ যাতে কৰে তাৰ বাবে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু লগতে এই ৪৭ সংখ্যক নট্টিপাৰা অধিৱেশনৰ সাফল্যমণ্ডিত কৰাৰ কাৰণে মই সকলোকে আহ্বান জনাই মই কথাখিনি ইয়াতে সামৰিছোঁ।